কিয় নিদিম সিকিউৰিটি কালি যদি আলফাই মাৰি দিলেহেঁতেন তেতিয়া কোনে দায়িত্ব ল'লেহেঁতেন কালি যদি মাৰি থৈ গ'লেহেঁতেন তেতিয়া মই ক'ত গ'লোহেঁতেন মোকেতো জেলত লৈ গ'লেহেঁতেন আলফাৰ লগত ইয়াৰ মিলা মিছা আছে বুলি আলফাটো প্ৰভাৱ আছে অসমত নাই বুলি আপুনি কেনেকৈ ক'ব 400 ল'ৰা মাইনমাৰ কেম্পত আছে আৰু যদি তেওঁ গুৱাহাটীৰ ৰাজপথত গুলিয়াই মাৰি পেলালে তেন্তে একেবোৰ মানুহে ক'লেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই চিকিউৰিটি কিয় নিদিলে বুলি তেওঁৰ অধিকাৰ আছে ন কোনোবা মানুহে মনত বেয়া পালে গোচৰ দিয়াৰ অধিকাৰ তেওঁ দিয়াৰো অধিকাৰ আছে উঠাই লোৱাৰো অধিকাৰ আছে সেইটো এজন মানুহৰ ব্যক্তিগত পচন্দৰ কথা আলফা স্বাধীনে মেইল দিছে কাৰণে আমি তেওঁক চিকিউৰিটি দিছোঁ কিয় নিদিম চিকিউৰিটি কালি যদি আলফাই মাৰি দিলেহেঁতেন তেতিয়া কোনে দায়িত্ব ল'লেহেঁতেন যদি গৌৰৱ চুমানীক আলফাই মাৰিলেহেঁতেন পৰেশ বৰুৱাই অপেনলি কৈছে পৰেশ বৰুৱা ডাঙৰীয়া যে তেওঁক মাৰিম তো মাৰিম বুলি ক'লে গভৰ্ণমেণ্টে চিকিউৰিটি নিদিব নেকি কালি যদি মাৰি থৈ গ'লেহেঁতেন তেতিয়া মই ক'ত গ'লোহেঁতেন মোকেতো জেলত লৈ গ'লেহেঁতেন আলফাৰ লগত ইয়াৰ মিলা মিছা আছে বুলি সেইটো ভয় খোৱাটো তেওঁৰ কথা ভয় নোখোৱাটো তেওঁৰ কথা সেইটোতো তেওঁৰ ব্যক্তিগত কথা গৌৰৱ চুমানীৰ হৈ মোৰ ক'বলগীয়া একো নাই কিন্তু যাকে আলফাই ভাবুকি দিব তাক নিৰাপত্তা দিয়াটো চৰকাৰৰ দায়িত্ব সি লাগিলে চুৰ হওক ক্ৰিমিনেল হওক পুলিচ হওক মোৰ কনষ্টিটিউশ্যনেল দায়িত্বটোতো মই পালন কৰিবই লাগিব মানুহে দুজন এজনে কৈছে তেওঁক চিকিউৰিটি কিয় দিলে আৰু যদি তেওঁ গুৱাহাটীৰ ৰাজপথত গুলিয়াই মাৰি পেলালে তেন্তে একেবোৰ মানুহে ক'লেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই চিকিউৰিটি কিয় নিদিলে বুলি গতিকে এইবিলাক কথাটো আমিতো আইন আৰু কানুনৰ মতে যাব লাগিব আলফাটো প্ৰভাৱ আছে অসমত নাই বুলি আপুনি কেনেকৈ ক'ব 400 ল'ৰা মাইনমাৰ কেম্পত আছে আলফাৰ প্ৰভাৱ কেতিয়া নোহোৱা হৈছে অসমত কমিছে নোহোৱা শব্দটোতো কোনেও দাবী কৰা নাই সেইকাৰণে আমি সদায় তেখেতক আলোচনাৰ কাৰণে মাতি থাকোঁ আলফাৰ প্ৰভাৱ নাই বুলি কোনে আজিলৈকে কৈছে ভাৰতৰ গৃহমন্ত্ৰীয়ে কৈছে নে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে আলফাৰ প্ৰভাৱ অসমত থকাটো সত্য আগতকৈ কমিছে 90তকৈ যি আছিল 96তকৈ যি আছিল কিন্তু প্ৰভাৱ নাই বুলি আপুনি কেনেকৈ ক'ব আলোচনা প্ৰক্ৰিয়া চলি আছে মইতো কথা বতৰা পাতি থাকোঁ চাওক মইতো সদায় কথা পাতি থাকোঁ ইলেকশ্যনৰ পিছত মই কথা পতা নাই ইলেকশ্যনৰ আগলৈকেতো প্ৰতি 10-15 দিন এমাহত মই এবাৰ ফোনত কথা পাতিয়ে থাকোঁ কথা পাতিয়ে থাকোঁ গতিকে গুৰুত্ব আৰু মুখ্যমন্ত্ৰী আৰু তেওঁ কথা পাতে মাজে মাজে যেতিয়াই ফোন মোক কৰে মইতো কৰিব নোৱাৰোঁ মোক কৰিলে মই ফোন ধৰোঁৱে তেখেতে আলোচনাটো সাৰ্বভৌমত্ব বিচাৰে সাৰ্বভৌমত্বৰ আলোচনাটোতো হ'ব নোৱাৰে গতিকে আলোচনাত বাধা আছে কিন্তু কথা বতৰা পাতি থাকিলেতো শিলতো কেতিয়াবা পানী ওলায় গতিকে কথা বতৰা পাতি থকাটো একো আপত্তি নাই তেতিয়া শিলতো কেতিয়াবা পানী ওলাব কিন্তু আলফাৰ প্ৰভাৱ নাই শব্দটো চৰকাৰীভাৱে আমি কেতিয়াও ব্যৱহাৰ নকৰোঁ সেইটো পৰেশ বৰুৱাক সুধিব লাগিব তেওঁহে জানিব মইতো আজি বুলি ক'লে মোক যদি আজি কয় যে আজি এই মুহূৰ্তত আলোচনা হ'ব মই চব কাম বাদ দি আলোচনাত গুচি যাম কিন্তু আলোচনা কেতিয়া হ'ব সিদ্ধান্তটো আলফাই ল'ব লাগিব না এইটোতো মই ল'ব নোৱাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত